বৰ্তমান অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটটো কি আমি দেখিছো অসমক কামধেনুৰ দৰে দোহন কৰি অসমৰ জনগণৰ টুপ টুপ ৰক্ত মাংসৰে গঢ়ি তোলা ঐশ্বৰ্য ভাণ্ডাৰ লুণ্ঠন কৰি অসমীয়া জাতিৰ ৰাজহাড় বেকা কৰি কেন্দ্ৰীয় চৰকাৰে অসমক অৱহেলিত বঞ্চিত কৰি আহিছে তেতিয়া প্ৰাসংগিকতা আহে আহোম স্বৰ্গদেউসকলৰ কূটনৈতিক পাৰদৰ্শিতাৰ কথা যি পাৰদৰ্শিতাৰ জৰিয়তে আজিৰ ৰাজনৈতিক দলবোৰে ক্ষুদ্ৰ স্বাৰ্থত ভাগ ভাগ কৰি ভোট বিভাজন কৰাৰ বিপৰীতে সম্প্ৰীতি আৰু সমন্বয়ৰ আদৰ্শ গঢ়িবলৈকে প্ৰয়োজন হৈছে 800 বছৰ আগৰ নীতি আৰু জনমুখী চিন্তা চৰ্চাসমূহৰ সঠিক মূল্যায়ন সেয়েহে সাম্প্ৰতিক সময়ৰ উপলব্ধিতাৰে আজিৰ সন্মানী সদনত চৰকাৰী পক্ষই এনে এখন বিধেয়কৰ প্ৰয়োজনীয়তা অনুভৱ কৰিলো অধ্যক্ষ মহোদয় আজি সন্মানী বিৰোধী পক্ষৰ বক্তাসকলে আমাক প্ৰশ্ন কৰিছে যে এনে এখন বিধেয়কৰ জৰিয়তে আমি গণতন্ত্ৰ ৰাজতন্ত্ৰৰ পৰা পৃথক কৰি আনি ৰাজতন্ত্ৰক পোষকতা কৰিছো নেকি মাননীয় অধ্যক্ষ মহোদয় 1228 খ্ৰীষ্টাব্দত অসমৰ গণতন্ত্ৰৰ অৱস্থা কি আছিলে ভাৰতৰ ৰাজনীতিৰ গণতন্ত্ৰৰ অৱস্থা কি আছিলে সেই কথা সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে বুজি উঠাৰ প্ৰয়োজনীয়তা আছিলে সময়ৰ পৰিৱৰ্তনৰ ইতিহাস অধ্যয়ন কৰিবলৈ আহৰি নোপোৱা সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলৰ যুক্তি শুনি মোৰ ভুল ক্ষমা কৰিব ধুতৰ আদিলৈহে মনত পৰিছে অধ্যক্ষ মহোদয় আজি তেওঁলোকে কৈছে এইখন অসম য'ত অনৈক্যৰ মাজত ঐক্যৰ কথা কোৱা হয় সেইখন অসমতে মাননীয় অধ্যক্ষ মহোদয় যেতিয়া সাংস্কৃতিকভাৱে ভাষাগতভাৱে নিষ্পেষিত হৈ বড়ো জনগোষ্ঠীয়ে নিজৰ অস্তিত্ব ৰক্ষাৰ কাৰণে হাতত অস্ত্ৰ তুলি ল'বলগীয়া হৈছে তেতিয়া মাননীয় অধ্যক্ষ মহোদয় প্ৰয়োজনীয়তা আহে সাতটা সামৰি একৰাজ কৰা আহোম ৰজা চাউলুং চুকাফাকে আদৰ্শবাদী চিন্তাৰ অধ্যক্ষ মহোদয় তেওঁলোকে কোৱাৰ ধৰণে এইখন অসমত জাতিভেদ বৰ্ণবাদী চিন্তাই গা কৰা সময়ত আমাক প্ৰয়োজন হৈছে 1200 শতিকাতে জাতপাতৰ উদ্যোগ সকলো জাতি জনগোষ্ঠীকে শাসনৰ অংশীদাৰ কৰি লোৱা আহোম ৰজা চুমুমুলৰ দৰে আদৰ্শবাদী চিন্তাৰ অধ্যক্ষ মহোদয় আজি যদিহে স্বাভিমান স্বতন্ত্ৰতা স্বাৱলম্বিতা আৰু স্বদেশানুৰাগ এই চাৰিটা দিশ যদি আজি সন্মানীয় সদনত উত্থাপন কৰা বিধেয়কখনৰ পৰা আমি উপলব্ধি কৰিব নোৱাৰো তেনে কিন্তু আমাৰ বাবে অসমৰ ৰাজনীতিত এচপৰা কলীয়া ডাৱৰে আৱৰি ধৰিব প্ৰথমতে অধ্যক্ষ মহোদয় স্বাভিমানৰ কথালৈ আহিব বিচাৰিছো যি সময়ত সৰ্বভাৰতীয় সংস্কৃতিৰ আগ্ৰাসনে অসমীয়া সংস্কৃতিৰ প্ৰতি বিপদ মাতি আনিছে ৰাষ্ট্ৰীয় বহিৰাগত শক্তিক প্ৰশ্ৰয় দি আমাৰ ভাষা সাহিত্যৰ প্ৰতি বিপদ মাতি আনিছে সেই সময়তে যদিহে আমি আহোমৰ আগমনৰ সময়ছোৱালৈ উভতি যাওঁ দেখিবলৈ পাওঁ আহোমসকলে স্থানীয় মৰাণবাদী জনগোষ্ঠীৰ যুৱতী বিৰাট কৰে সমাজ ব্যৱস্থাৰ লগত জিত যাবলৈ চেষ্টা কৰিছিল দূৰদৰ্শী চুকাফাই এই কথা ভালদৰে উপলব্ধি কৰিছিল যে শাসন ব্যৱস্থা চিৰস্থায়ী কৰিবলৈ হ'লে আৰু শান্তি সম্প্ৰীতিৰ সৈতে বসবাস কৰিবলৈ হ'লে সমন্বয় আৰু আত্মিক সম্পৰ্ক স্থাপনত গুৰুত্ব দিব লাগিব ৰজা হৈ প্ৰজাৰ স্বাভিমানক গুৰুত্ব দিয়া একোজন স্বাভিমানী সত্তাৰ আজি অসমৰ ৰাজনীতিত প্ৰয়োজনীয়তা আছে প্ৰাসংগিকতা আছে দ্বিতীয়তে মাননীয় অধ্যক্ষ মহোদয় স্বতন্ত্ৰতা ডক্টৰ পূজ্য কুমাৰ ভূঞা অসম বুৰঞ্জীৰ কথা কি গ্ৰন্থ লিখিছে যে আহোমসকলে 600 বছৰ ধৰি নিজৰ সাৰ্বভৌমত্ব বজাই ৰাখি মোগলৰ দৰে শক্তিক শাসন বিস্তাৰ কৰা বাধা দিছিল মন কৰিব অধ্যক্ষ মহোদয় আমি সাৰ্বভৌমত্বৰ সংজ্ঞা ৰাজনীতি বিজ্ঞানৰ এনেধৰণে পাওঁ যে শাসন ব্যৱস্থা বাহ্যিকভাৱে বা আভ্যন্তৰীণভাৱে কোনো শক্তিৰ দ্বাৰা পৰিচালিত বা কোনো শক্তিৰ তলতীয়া নহয় দুৰ্ভাগ্যৰ কথা তেজ দিন তেল নিদো বুলি কয় এইখন অসমৰ পৰা যেতিয়া কোনোবাই তেজু পুগি নিয়ে তেওঁলোক আহি নিয়ে অসমৰ ৰাজনীতিত যেতিয়া পুঁজিপতিৰ স্বাৰ্থক অধিক প্ৰাধান্যতা দিয়া হয় তেতিয়া মাননীয় অধ্যক্ষ মহোদয় আহোম স্বৰ্গদেৱে 600 বছৰ ধৰি শিকাই যোৱা যি স্বতন্ত্ৰতাৰ কূটনৈতিক দৰ্শন সেই স্বতন্ত্ৰতাৰ কূটনৈতিক দৰ্শনৰ পাৰদৰ্শিতা আহি পৰে তৃতীয়তে মাননীয় অধ্যক্ষ মহোদয় স্বাৱলম্বিতাৰ কথা ইতিমধ্যে স্পষ্ট হৈছে চুকাফাৰ আগমনে অসমৰ কৃষি ক্ষেত্ৰত এটা নতুন বিপ্লৱৰ সূচনা কৰিলে তাৰ পাছত মাননীয় অধ্যক্ষ মহোদয় 17 শতিকাৰ আৰম্ভণিতে আহোম ৰজাৰ জ্যেষ্ঠ বিষয় মোমাইকমণি বৰুৱাই প্ৰত্যেকটো পৰিয়াল অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিবলৈ কিছুমান ভৱিষ্যতদৰ্শী অৰ্থনৈতিক কাৰ্যসূচী গ্ৰহণ কৰিছিল বাধ্যতামূলক শ্ৰমদান অৰ্থাৎ প্ৰায় প্ৰথা আছিলে আহোম স্বৰ্গদেউসকলৰ কূটনৈতিক যি দৰ্শন অৰ্থ স্বাৱলম্বিতাৰ যিটো দৰ্শন সেই স্বাৱলম্বিতাৰ মূল চাবিকাঠি তেনে এখন দেশত মাননীয় অধ্যক্ষ মহোদয় দুৰ্ভাগ্যৰ কথা পৰিতাপৰ কথা আজি ভাৰতবৰ্ষৰ ভিতৰত প্ৰকৃত স্থিৰ পুঁজি গঠনত অসমৰ স্থান 28 আৰু সামগ্ৰিক বহনক্ষম উন্নয়নত অসমৰ ভিতৰত ভাৰতবৰ্ষৰ ভিতৰত অসমৰ স্থান 30 নম্বৰত আছে তেনে এখন অসমৰ ৰাজনীতিৰ বাবে যদিহে স্বাৱলম্বিতা স্বাভিমান স্বতন্ত্ৰতা কূটনৈতিক দৰ্শন নহয় তেন্তে মাননীয় অধ্যক্ষ মহোদয় হিতাধিকাৰী সৃষ্টি যে হ'ব নোৱাৰে সেই কথা সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলৰ প্ৰতি মোৰ প্ৰথমটো মুকলি প্ৰশ্ন অধ্যক্ষ মহোদয় ইটালীৰ দাৰ্শনিক পণ্ডিত উইলফ্ৰেডা পেৰেটো দ্য ট্ৰান্সফৰ্মেশ্যন অফ ডেমক্ৰেচি গ্ৰন্থত কৈছে যে ৰাজনীতি কূটনীতিৰ সংজ্ঞা দিবলৈ কৈছে যে ৰাজনীতি কূটনীতি সেই নীতিৰ পোষকতা কৰে যি নীতিয়ে হতা মীৰা হুমুৰীয়া কাঢ়ি জীয়াই থকা প্ৰত্যেকজনক মান মৰ্যাদাসহ জীয়াই থকাৰ প্ৰেৰণা আৰু সমল যোগায় তেওঁ কৈছে যে ৰাজনীতি কূটনীতিয়ে কেতিয়াও এগৰাকী স্বাৰ্থনিধি ৰাজনৈতিক নেতাক প্ৰতিনিধিত্ব নকৰে অধ্যক্ষ মহোদয় আজি সন্মানীয় বিৰোধী পক্ষৰ বক্তাসকলে কি বাস্তৱিকতাখিনি উপলব্ধি কৰাৰ প্ৰয়োজনীয়তা আহিছে আহোম স্বৰ্গদেউসকলৰ কূটনৈতিক পাৰদৰ্শিতাৰ কথা আলোচনা কৰিবলৈ যাওঁতে মাননীয় অধ্যক্ষ মহোদয় তেওঁলোকে
শৈক্ষিক দিশবোৰ উলুপিয়াই চোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে শেষত মাননীয় অধ্যক্ষ মহোদয় উদাকণ্ঠৰ ডক্টৰ ভূপেন হাজৰিকাই এটা গীত লিখিছে গীতৰ দুটা বাক্য আছিল যে খান দিয়া হেংগান যত মহা অস্ত্ৰী মন্ত্ৰণা দিয়া আজি যত মহামন্ত্ৰী নেকানিবি একো মাতৃ আজি আহোম স্বৰ্গদেউৰ মন্ত্ৰণাৰে সেইজন মহামন্ত্ৰীৰ প্ৰয়োজন আছে যিজন মহামন্ত্ৰীয়ে হেংগামৰ শক্তিৰে দলিত পীড়িত নিষ্পেষিতজনৰ বাবে জীয়াই থকাৰ আশাৰ ৰেঙনি হ'ব পাৰে কাৰণ নিৰ্বিঘ্নতাৰ আশ্বাস আৰু আয়োগৰ আশাৰ ৰেঙনি আজি আমাক নালাগে আমাক লাগে প্ৰকৃতাৰ্থত মানুহ হিচাপে জীয়াই থকাৰ সমতা অধিকাৰ আৰু মৰ্যাদা কাৰণ প্ৰাথমিক বিদ্যালয়ত পঢ়ি থকা অৱস্থাতে সাহিত্যৰ গুৰুৱে শিকাইছিল যে কল্পনাৰ পখিলাৰ পাখিত ৰহন সানি বাস্তৱত উৰি ফুৰাৰ দিন আজি আৰু নাই ধন্যবাদ সন্মানীয় অধ্যক্ষ মহোদয় ধন্যবাদ মহামান্য